হাই হেল্ল' আৰু নমস্কাৰ পুনৰবাৰ মই কৃষ্ণামণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যোৱাটো ভিডিঅ'ৰ পিছৰ অংশটো লৈ পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যোৱাটো ভিডিঅ'ত আপোনালোকে গম পাইছিলে মই মাহঁতৰ ঘৰত আছোঁ আৰু আবেলি সময়কণত এতিয়া মই আপোনালোকক এতিয়া দেখাব লৈছোঁ এজোপা নেমু। এই নেমুজোপা দেখিছেনে একদম কিমান তলৰ পৰাই লাগিছে। মই নেমুজোপা দেখি আচৰিত হ'লোঁ, ইমান চাপৰতে লাগিছে আৰু ইমান লাগিছে। ভাবিলোঁ ভিডিঅ' কৰোঁ আৰু আপোনালোককো দেখাওঁ, সেইকাৰণে ভিডিঅ' কৰি ল'লোঁ আৰু এতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ নেমুজোপা। আৰু আমাৰ বহুতখিনি নেমু গছ আছে, মই আপোনালোকক দেখাম। এয়া দেখিছে নহয়, এইজোপাটো এয়া লাগি আছে আৰু আমাৰ পুখুৰীৰ পাৰত বহুত কেইজোপা আছে নেমু গছ আৰু নেমুখিনি দেখিছে নাই কি ধুনীয়া ধুনীয়াকৈ লাগিছে। এয়া কাজি নেমু। বাকলিবিলাক ডাঠ। অন্য এজোপা নেমু দেখাইছোঁ, এজোপা নেমু। ইয়াৰ তলতে আনাৰসৰ গছো আছে কেইজোপামান। আনাৰস গছ আমাৰ ঘৰত আছে কেইজোপামান আৰু ঘৰত খাবৰ কাৰণে হৈ যায় আৰু আনাৰস। আৰু এতিয়া এয়া নেমু দেখাইছোঁ আৰু এতিয়া মই আপোনালোকক পিছফালে লৈ যাব লৈছোঁ। এইটো আমাৰ ফিছাৰীটো আৰু ফিছাৰীৰ পাৰতো বহুত কেইজোপা নেমু আছে। এয়া এজোপা নেমু আছে আৰু কি কি গছ ফিছাৰীৰ পাৰত দেউতাই লগাইছে মই আপোনালোকক দেখাই আছোঁ। এতিয়া ফিছাৰীৰ পাৰত এয়া তামোলৰ গছো লগাইছে দেউতাই আৰু আনাৰসৰ গছো লগাইছে। আৰু এয়া এজোপা গছ যিটো আমাৰ ভিঅ' গোটৰ পৰা দিছিলে যে গছৰ পুলি, সেয়া গছৰ পুলি বৌয়ে পাইছিলে আৰু এনেকৈ লগাই থোৱা হৈছে। আৰু আমাৰ ফিছাৰীৰ পাৰতেই বাঁহৰ গছো আছে বহুত আৰু তাৰ কাষতে আমাৰ খেতি পথাৰ। এয়া পানী পিছে এবাৰ নায়েই, এইখিনিতো খুৰীহঁতৰ মাটি এনেকৈ আছে, আমাৰ মাটিখিনিত অকণমান ৰুইছেই। এয়া বাঁহৰ তলৰ পৰা আমাৰ খেতি পথাৰখিনি আপোনালোকক দেখাই দিছোঁ। সেই দূৰত দেখিছে সেয়া হ'ল কুঁহিয়াৰ বাৰী। দেউতাই যোৱা বছৰ কুঁহিয়াৰ কৰিছিলে আৰু এইবছৰো কৰিছে। আৰু এয়া ফিছাৰীৰ পাৰত দেউতাই ঠোহাবিলাক থৈ দিছে, পানী আহোঁতে ইয়াতে ঠোহা পাতিছিলে দেউতাই। আৰু এতিয়া পানী যিহেতু নাই সেইকাৰণে ঠোহাখিনি এনেকৈ দেউতাই কাষতে থৈ দিছে। আৰু ইয়াৰ পিছফালৰ পৰা চাওঁক, আমাৰ এইটো ফিছাৰী আৰু সেইখিনি কলগছ আৰু এয়া হ'ল কাষত খুৰাহঁতৰ ঘৰ। এতিয়া মই এয়া নেমু দুটা ছিঙি ল'লোঁ মোৰ কাৰণে। এতিয়া এই দুটা মই থৈ দিওঁগৈ, তেজপুৰলৈ লৈ যাম। আৰু এতিয়া এয়া দেখাই দিছোঁ আৰু পিছফালৰ অকণমান আপোনালোকক আমাৰ। আৰু লৰালৰিকৈ আহি ওলাই ৰেডি হৈ ল'লোঁ আৰু মা আৰু দেউতা বৌ আৰু ৰ'জ সকলোৱে মোক আগবঢ়াবলৈ আহিছে বাটত। আৰু মই তামোল খাই আছোঁ, তামোল খাই ভিডিঅ' কৰি আছোঁ। আৰু এইজনী আমাৰ ৰ'জজনী আৰু দেউতাই কৈছে মধুৰিআম এটা লৈ যা, আৰু এই দেউতা মধুৰিআম ছিঙিব গৈছে। আৰু আমাৰ মাক দেখাই দিছোঁ, মা অকণ অসুস্থ হৈ আছে। আৰু এয়া দেউতা চাপৰতে পাই পেলাই মধুৰিআমো ছিঙি দিছে। আৰু এতিয়া ঘৰৰ পৰা আহিব লৈছোঁ। ঘৰৰ পৰা আহিলোঁ আৰু আহি পেলাই হাজবেণ্ডৰ ঘৰত যিখিনি বস্তু আছিলে সেইখিনি চব ৰেডি কৰি ল'লোঁ আৰু আমি ওলাইছোঁ এতিয়া তেজপুৰ অভিমুখে। এতিয়া সময় প্ৰায় 6 বাজো হৈ গৈছে আৰু এয়া জোনবাই ওলালে আকাশত। আমি এতিয়া তেজপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিছোঁ। আহি পেলাই আমি এতিয়া পাই গ'লোহি বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলিত ভাবিছোঁ অকণ ৰখোঁ আৰু ইমান দূৰ আহিছোঁৱেই, অকণ ৰখি যাওঁ যিহেতু অলপ দেৰি হৈছে আৰু লাহে লাহে ৰাতি হ'লেও গৈ থাকিম আৰু। এতিয়া এয়া ৰখিছোঁ পকৰি খাবলৈ। পকৰি দেখিছে নাই, এয়া গৰম গৰম পূৰা বনাই আছে আৰু এফালে চাহ বনাই আছে। এতিয়া আমি ইয়াতে বহি আছোঁ আৰু মই অকণমান ভিডিঅ' কৰি লৈছোঁ। এয়া আমাক দিলে প্ৰথমতে ঘুগুনি মটৰৰ চলিকা দিছে ধুনীয়াকৈ আৰু পিঁয়াজ। দেখাততো মজাই লাগিছে, এতিয়া খাই লওঁচোন বাৰু। খাই পেলাই চালোঁ সঁচাকৈ বৰ ধুনীয়া লাগিছে আৰু দাদাজনে বৰ ধুনীয়া বনাইছে। সেইকাৰণে এতিয়া দুইজনে এয়া খাই লওঁ, হাজবেণ্ডেতো এয়া খায়ে আছে। তাৰপিছত এয়া দিছে এতিয়া পকৰি, গৰম গৰম পকৰি আৰু লগত দিছে নৰসিংহৰ চাটনি। এতিয়া চাটনি আৰু পকৰিখিনি লৰালৰিকৈ ধুনীয়াকৈ খাই লওঁ, খাই কৰি আপোনালোকক লগ পাই আছোঁ। ধুনীয়াকৈ খাই কৰি হ'ল আৰু তাৰপিছত আকৌ আমাৰ ইয়াত যাত্ৰা আৰম্ভ কৰিলোঁ তেজপুৰলৈ। এতিয়া আহি আছোঁ আৰু ৰাতিৰ পৰিৱেশ দেখিছে নহয়, লাইটত কি ধুনীয়া হৈ আছে আৰু ৰাস্তাটো বহুত ধুনীয়া লাগিছে। এতিয়াতো ৰাস্তা বহুতেই ভাল হ'ল আগতকৈ, সেইকাৰণে ভাল লাগিছে। আৰু এতিয়া সময় 8 বাজি গ'ল
আৰু আমাৰো অহা দেৰিয়ে হৈ গৈছে, যিহেতু ঘৰৰ পৰা ওলোৱাই দেৰি হৈ গৈছে, সেইকাৰণে লাহে লাহে আহি আছোঁ আৰু আহি আছোঁ। আজি হ'ল নেক্সট ডে মৰ্ণিং। যোৱাকালি আহি পেলাই পোৱা দেৰি হ'ল আৰু ভিডিঅ' একো নকৰিলোঁ। ইমান ভাগৰ লাগিলে আৰু ধুনীয়াকৈ ভাত পানী বনালোঁ আৰু খাই শুই গ'লোঁ। এতিয়া ৰাতিপুৱা এয়া দেখিছে নাই বৰষুণ দি আছে। আমি ভাবিছোঁ ৰাতিপুৱা আহিমকৈ বুলি থকাহেঁতেতো বেয়া হ'লহেঁতেন অৱস্থা। এয়া বৰষুণ আৰু বৰষুণত তিতিব লাগিলেহেঁতেন। দেখিছে নাই ৰাতিপুৱা ৰাতিপুৱা পূৰা বৰষুণ দি আছে। এয়া মই আপোনালোকক দেখাই দিছোঁ। আৰু এয়া কলপিঠা মই গৰমাইছোঁ। আমাৰ ৰুমৰ অ'নাৰগৰাকীয়ে দিছিলে কলপিঠা মোক আৰু হাজবেণ্ডক খাবলৈ। এয়া কলপিঠাটো মই এতিয়া গৰমাই আছোঁ। তেওঁ গৰমে গৰমেই বনাই দিছিলে, কিন্তু অকণ দেৰিকৈ খাম বুলি ভাবোঁতে ঠাণ্ডা হ'ল। ভাবিছোঁ অকণমান গৰমাই লওঁ আৰু বনাইছোঁ লাল চাহ। এতিয়া ধুনীয়াকৈ কলপিঠা আৰু লাল চাহ খাই লওঁ। ৰাতিপুৱা যে কলপিঠা আৰু লাল চাহ খাবলৈ পাই বহুতেই ভাল লাগিলে। আৰু এতিয়া চাহ তাহ খাই হৈয়ে গৈছে আৰু এতিয়া বনাবলৈ লৈছোঁ ভাজি। এইটো কলডিল ঘৰৰ পৰা বৌয়ে দি পঠাইছিলে আৰু ঘৰৰ পৰা আহিলে মই অলপমান পাচলি লৈয়ে আহোঁ। এতিয়া কলডিলটোকে বনাব লৈছোঁ আৰু ফুলখিনি এক্সট্ৰাকৈ থৈ দিছোঁ। ভাবিছোঁ ফুলখিনিও এখন চাটনি বনাম। ফুলখিনি কাষত এনেকৈ থৈ দিছোঁ। আৰু কলডিলৰ ফুলৰ চাটনি খাই কোনে কোনে ভাল পায় জনাবচোন। আৰু যিসকলে বনাব নাজানে, একেবাৰে চিম্পুল, মই কলডিল ফুলৰ চাটনি বনোৱা এটা ভিডিঅ' আছে, আপোনালোকে চাব। আৰু এইটো এটা কলডিল, এইটো হাজবেণ্ডৰ ঘৰৰ পৰা মায়ে দি পঠাইছিলে। দুটা কলডিল, এটা এতিয়া বনাই লওঁ, এইটো থৈ দিওঁ ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ মই এইখিনি পিহি লওঁ। সুন্দৰকৈ কলডিলখিনি পিহি ল'লোঁ। আৰু পিহি হোৱাৰ পিছত এয়া মই দেখাই দিছোঁ। আৰু এই কলডিলটো ভীমকলৰ আছিলে। ভীমকলৰ কলডিল খাই এনেও ভালেই লাগে, তথাপিতো এয়া মই আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ লগত দিম মই আলু আৰু জলকীয়া। জলকীয়া ৰেডি কৰি লৈছোঁ আৰু আলুও কাটি ল'লোঁ। আৰু তেলত দিম নহৰু। আৰু নহৰু দিলে খাই ভাল লাগে, সেইকাৰণে নহৰু দিম বুলি ভাবিছোঁ। আৰু আনফালে এয়া মই কলডিলৰ ফুলখিনি গৰম পানীত এয়া উতলাই আছোঁ। এইখিনি এনেকৈ সিজাই ল'ব লাগে চাটনিখন বনোৱাৰ আগত প্ৰথমতে। সেইকাৰণে এয়া সিজাই আছোঁ আৰু আনফালে কলডিলৰ ভাজিখন বনাই আছোঁ। কলডিল ভাজি বনালোঁ আৰু জহা ভোল দিছিলে সেয়া ভাজি বনালোঁ আৰু সকলোখিনি এয়া বনাই কৰি ৰেডি হৈ মই মোৰ আজিৰ এই থালিখন আপোনালোকক দেখাইছোঁ। এয়া লৈছোঁ কলডিল ফুলৰ চাটনি আৰু এয়া কলডিল, আলু আৰু মটৰ দি বনাইছোঁ। আৰু এফালে বনাইছোঁ জহা ভোল, আলু আৰু তাতো মটৰ দিছোঁ আৰু লগত লৈছোঁ নেমু এপিচ। এনেকৈ আজিৰ এই ৰাতিপুৱা সাজ খালোঁ। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ চাই কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।